স্থানীয় মানুহবোৰৰ লগত লৈ আমি ৰাস্তাৰ দেখা পাইছে হাতেৰে বা ঝাৰুৰে আমি শিলবোৰ একগোট কৰিব পাৰিছোঁ। আপোনালোকে জানে এই ৰাস্তাৰ কামটো ৩-৪ বছৰমান আগতে হৈছিল আৰু যেতিয়াই কামটো হৈছিল তেতিয়া একেবাৰে নিম্নমানৰ হৈছিল। কাম কৰা প্ৰায় ৭ মাহ বা ৮ মাহমান পিছৰ পৰা ৰাস্তাৰ কাম ঠায়ে ঠায়ে বখলে বখলে উঠি গৈছিল। আমি তেতিয়া ঠিকাদাৰ নাইবা বিভাগীয়ভাৱে সকলোকে জনাইছিলোঁ যে কামটো আমাক ভালকৈ কৰিব লাগে, কিন্তু তেওঁলোকে একচাটিয়াভাৱে কোনো ধৰণে আমাৰ কথাত গুৰুত্ব নিদি কাম যেনে তেনে কৰিছিল আৰু কামটো এনেকুৱা নিম্নমানৰ কৰি গৈছিল। এতিয়া চাওক ৩-৪ বছৰমান হৈছে তেওঁলোকে গোটেই ৰাস্তাটো এনেকুৱা আমি হাতেৰে বা আৰু ঝাৰুৰে আমি একগোট কৰিব পাৰিছোঁ শিলবোৰ। তেওঁলোকে ৰিপেয়াৰিঙৰ নামত ১ টকা খৰচ কৰা নাই। আমি বাৰবাৰ যদি জনাইছোঁ যদি তথাপি ৰিপেয়াৰিং তেওঁলোকে কৰা নাই। আপোনালোকে জানে এনেকুৱা বেয়া ৰাস্তাৰ যদি কেতিয়াবা স্কুলৰ ছাত্ৰীবোৰ যাবলৈ ওলায় কেতিয়াবা এক্সিডেণ্টো হৈ যায়। গতিকে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাৰ কামটো সোনকালে মেৰামতি কৰি আমাক সুচাৰুৰূপে চলাৰ ব্যৱস্থা কৰি দিয়ে। ৰাস্তাটো কিমান টকা আছিল? ৰাস্তাটো আছিল প্ৰায় ৮ কোটিৰো ওপৰৰ টকা আছিল, একজেক্টলি মোৰ মনত নাই। ঠিকাদাৰৰ নাম? ঠিকাদাৰটোৰ নাম আছিল মৃণাল জ্যোতি দাস। ৰাস্তাটো আচলতে এই কেইবছৰ ৰাস্তাটো ইমানখিনি নষ্ট হোৱাৰ কাৰণটো কি? এইটো ৰাস্তাটোৰ ইমান অলপ কেইদিন নষ্ট হোৱাৰ মূল কাৰণটো হ'ল যেতিয়া কামটো কৰিছিল আমি তেতিয়াই স্থানীয় মানুহবোৰ দেখা পাইছিলোঁ, তেতিয়াই কামটো একেবাৰে দুৰ্বল মানৰ কৰিছিল। আমি তেওঁলোকক জনাইছিলোঁ, কিন্তু তেওঁলোকে একচাটিয়াভাৱে গাদ্দাৰভাৱে একচুৱেলি ক'ব লাগিব গাদ্দাৰভাৱে তেওঁলোকে কামটো কৰিছিল। কামটোৰ প্ৰতি আমাৰ কথাৰ প্ৰতি গুৰুত্ব দিয়া নাছিল, নিম্নমানৰ কাম কৰিছিল কাৰণে ইমান সোনকালে কামটো ৰাস্তাটো বেয়া হৈছে। অকল এইখিনি নে গোটেই ৰাস্তাখিনি? আমি যিখিনি দেখা পাইছোঁ আলুপতি PSCৰ পৰা এইটো লুইতপুৰা বজাৰলৈকে যিটো গৈছে সেইখিনি ৰাস্তাৰ কাম অলপ চলপ ভাল হৈছে, বেয়া একেবাৰে নোহোৱা নহয়, প্ৰায় 70% কাম বেয়া হৈছে।